বঙাইগাঁৱত বীৰ লাচিত সেনাৰ গুণ্ডাগিৰি এনবি নিউজৰ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি খিলঞ্জীয়া ৰক্ষাৰ শ্লোগান দিয়া বীৰ লাচিত সেনাৰ গুণ্ডাগিৰিয়ে এতিয়া চৰম সীমা অতিক্ৰম কৰিছে সাধাৰণ লোক ব্যৱসায়িক হততে দাবী ধমকি দি বিভিন্ন সময়ত শিৰোনামলৈ আহিছে বীৰ লাচিত সেনা শেহতীয়াকৈ এনবি নিউজৰ বঙাইগাঁৱৰ ব্যুৰো বিপ্লৱ ৰঞ্জন ৰয়ক তেওঁৰ অভয়াপুৰীৰ গৃহত আহি বীৰ লাচিত সেনাই ভাবুকি দিয়াক লৈ জিলাখনতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ এখন বেনাৰ আৰু এটা বানান বীৰ লাচিত সেনাৰ বেনাৰৰ এই ভুল বানানটো আঙুলিয়াই দিয়াৰ বাবেই সাংবাদিক বিক্ৰম ৰঞ্জন ৰয়ৰ ঘৰলৈ আহিল এটা বিশাল বীৰ লাচিত সেনাৰ দল নেতৃত্বত ৰূপম কলিতা আৰু জনৈক জিতু অভয়াপুৰীৰ বীৰ লাচিত সেনাৰ নাম লৈ এনবি নিউজৰ সাংবাদিকক হত্যাৰ ভাবুকি দিয়া গুণ্ডা বাহিনী গ্ৰেপ্তাৰ নকৰাক লৈ জিলাখনত সৃষ্টি হৈছে ক্ষোভৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে এই ঘটনাক জনাইছে তীব্ৰ ধিক্কাৰ এটা সংগঠনৰ নাম লৈ ঘৰলৈ গৈ কোনোবা এজন সাংবাদিকেই নহওক যিকোনো ব্যক্তিৰ ঘৰলৈ গৈ এনেকৈ ভাবুকি দিয়া এক বৰ্হিত কাৰ্য আমি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা কাৰ্যত পৰিগণনা দিছোঁ আৰু এনেধৰণৰ কাৰ্য যাতে আগলৈ নহয় আৰু সংগঠনখনকো আহ্বান জনাইছোঁ এনেধৰণৰ তেওঁলোকৰ যদি সদস্য যদি এনেকুৱা কৰিছে তেওঁলোকে এইটো খবৰ ৰাখিব লাগে আৰু নিহিত ব্যৱস্থা ল'ব লাগে ইফালে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মমি ৰায়ে বঙাইগাঁৱৰ দৰে শান্তিপূৰ্ণ ঠাই এখনত অশান্তিৰ সৃষ্টি নকৰিবলৈ সকলোকে সকীয়াই দিয়ে বীৰ লাচিত সেনাৰ জানিব পৰা মতে বীৰ লাচিত সংগঠনৰ ল'ৰাকেইজন আছিল হয়নে তে কথা হ'ল কি তেওঁলোকে বীৰ লাচিত সেনাৰ নামত কালিমা কিয় সানি আছে আজি ইতিহাসত বা বীৰ লাচিতৰ নাম আমি মুখে মুখে লওঁ কিতাপে পত্ৰই লাচিতৰ এটা নাম আছে সেই ঠাইত সংগঠনটোৰ মানে কি কৰি আছে তেওঁলোকে কালিমা কিয় সানিলে আৰু ক'ৰ পৰা সাহস পালে ইয়াত তেওঁলোকৰ বিষয়বিবেচকসকলে হস্তক্ষেপ কৰিব লাগে উচিত সিদ্ধান্ত ল'ব লাগে আৰু এনেকুৱা ভুল যাতে পুনৰাবৃত্তি নহয় জ্যেষ্ঠ সাংবাদিক কুলেন্দ্ৰ শইকীয়ায়ো এই ঘটনাক তীব্ৰ সমালোচনা কৰে অভয়াপুৰীত বাসগৃহত গৈ পেলাই বিক্ৰম ৰঞ্জন ৰয় ডাঙৰীয়াৰ বাসগৃহত গৈ পেলাই দুৰ্বৃত্ত বুলি কৈছোঁ সংগঠনৰ নাম লৈ পেলাই দুৰ্বৃত্ত তিনিগৰাকী দুৰ্বৃত্তই বিক্ৰম ৰঞ্জন ৰায়ৰ বাসগৃহত গৈ পেলাই ভাবুকি প্ৰদান কৰিছে এই কথা সহজভাৱে ল'ব পৰা বিধৰ নহয় ইতিমধ্যে বিক্ৰম ৰঞ্জন ৰায় ডাঙৰীয়াই গোচৰ তৰিছে আৰক্ষীৰ ওচৰত আমি গম পাইছোঁ ইয়াৰ পুংখানুপুংখ তদন্ত হ'ব লাগে আৰু ঘটনাৰ লগত জড়িত প্ৰতিজন লোককে কৰায়ত্ব কৰি দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইতিমধ্যে আৰক্ষী গোচৰ দিয়াৰ পাছতো দোষী গ্ৰেপ্তাৰ নকৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে জাফাৰ সভাপতি অভিদীপ চৌধুৰীয়ে সাংবাদিকৰ ঘৰত আহি আৰু আমি যেটো ইতিমধ্যে গম পালোঁ বিক্ৰমৰ লগত যেতিয়া আমাৰ সতীৰ্থ বিক্ৰমৰ লগত যেতিয়া আমি কথা পাতিলোঁ সুৰামুক্ত অৱস্থাত কিছু যুৱকে আহিছিলে তেওঁ ঘৰৰ চৌহদত সোমাই তেওঁক ভয় ভাবুকি প্ৰাণে মাৰাৰ ভাবুকি পৰ্যন্ত দি গৈছে সঁচাকৈ দুৰ্ভাগ্যজনক ঘটনা আমি জাফা তৰফৰ পৰা পুনৰ এবাৰ এই কথা নিন্দা জনাইছোঁ গৰিহণা দিছোঁ যোৱাকালিও আমি আমাৰ ষ্টেটমেণ্ট দিছিলোঁ প্ৰেছক মিডিয়াক আৰু তাৰ লগতে আমি এইটো আশা কৰিলোঁ প্ৰায় 12 ঘণ্টাৰ ওপৰত হ'ল কিন্তু বীৰ লাচিত সেনাৰ নেতাসকলে কিন্তু এতিয়ালৈকে কোনো ষ্টেটমেণ্ট দিয়া নাই বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা